নকওঁ যেন বহুত মাৰিব পাৰিছোঁ, এইবিলাক দেখাবৰ কাৰণে ভিডিঅ' দিয়া নাই। অলপ ইম্প্ৰুভমেণ্টটো চেষ্টা কৰিছোঁ, মানে অলপ যাবৰ কাৰণে। মই কোনো প্ৰফেশ্যনেল এথলিট নহয় যেন মই বহুত মাৰিব পাৰোঁ, এইবিলাক দেখাবৰ কাৰণে ভিডিঅ'টো দিয়া নাই। জাষ্ট মানে নিজকে মানে চাব বিচাৰিছোঁ কেনেকৈ মাৰিছোঁ, আৰু বহুতে সুধিও থাকে দাদা আপুনি কেনেকৈ প্ৰেক্টিছ কৰি আছে, এইবিলাক দেখুৱাবৰ কাৰণে মই ভিডিঅ'টো দিছোঁ। তো আজি ভিডিঅ' বিনা দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ। এতিয়া ফিল্ডলৈ আহি গ'লোঁ। এতিয়া অলপ ৱাৰ্ম কৰিম, লগতে চিন-আপ আৰু তাৰপিছতে লং জাম্প ভালকৈ মাৰিব চেষ্টা কৰিম যিমান বাৰ। আৰু মই বাৰে বাৰে কৈছোঁ মই কোনো প্ৰফেশ্যনেল এথলিট নহয়, মই মানে নিজকে এটা চাব বিচাৰিছোঁ মই কিমান দূৰ আগবাঢ়িছোঁ, এইবিলাক চাবৰ কাৰণে ভিডিঅ'টো দিছোঁ। আৰু বহুতে সুধিও থাকে দাদা আপুনি কেনেকৈ মাৰে ভিডিঅ' নিশ্চয় দিব বুলি। লগতে যোৱাকালি কিছুমানে এইটো মোক যোনটো হেডবেণ্ডটো কৈছে, আকৌ আপোনালোকে হয়তো যদি আগৰ পৰা মোক ভিডিঅ' চাইছে তেওঁলোকে গম পাব যে মই প্ৰায়ভাগ মানে হেডবেণ্ড নহ'লে কেপ এনেকৈ লগাই থাকোৱেই। আৰু লগোৱাৰ কাৰণটো হৈছে মোৰ চুলিটো বহুত পাতলা আছে, মানে এতিয়া যেতিয়া ৰানিং কৰি থাকোঁ নাই এই চুলি ফালি যায়, এইটো কাৰণে মই লগাইছোঁ। লগতে বহুতে কৈ থাকে যেন দাদা আপুনি ৰাস্তাত কেলৈ ৰানিং কৰিছে, ফিল্ডত কি বেয়া নেকি? আপোনালোকে হয়তো ফিল্ডখন দেখিছে, আমাৰ ফিল্ডখন বহুত মানে কণ্ডিশ্যনো বহুত বেয়া হৈছে বৰ্তমান। বৰষুণ দিলে গোটেই চাৰিওচৰটো পানী বহি যায়, এইটো কাৰণে মই কিবা ৰাস্তাত কৰি আছোঁ। লগতে যদি আপোনালোকে ভাবিছে ৰাস্তাত কৰিলে ভাল বা ফিল্ডত কৰিলে ভাল, আপোনালোকৰ যিমান ভাল হৈছে আপোনালোকৰ মনত মানে যোনটো ভাল লাগিছে যে মই ৰাস্তাত কৰিলে মোৰ ৰানিংটো ইম্প্ৰুভ হ'ব, আপোনালোকে ৰাস্তাত কৰক। যদি আপুনি ভাবিছে মই ফিল্ডত কৰিম, ফিল্ডতে কৰক, ইমান আপোনালোকক ভাবি চিন্তি থাকিবলৈ প্ৰয়োজন নাই। লগতে এটা বহুতে মোক কৈও থাকে যেন দাদা চিন পেন হৈছে টিন পেন হৈছে বুলি। তো আপোনালোকৰ চিধা কথা ক'ম, আপোনালোকৰ চিন পেনে হওক যিয়ে হওক আপোনালোকে ৰানিং কৰিব লাগিব। এইটো নহয় যে এইটো বিষাইছে এইটো বিষাইছে বুলি। যদি আপোনালোকৰ বডীত তাকত আছে আপোনালোকে ৰানিং কৰিব পাৰিব, আপোনালোকৰ মনত বহুত জোৰ লাগিব লাগে, এইটো কাৰণে কৰিব লাগিব। লগতে যদি কিবা আপোনালোকৰ মানে এলাহ লাগিছে, ৰানিং কৰিব মন নাযায়, আপোনালোকৰ মা দেউতাৰ চকুলৈ এবাৰ চাওক। আৰু যদি তাৰপিছত আপোনালোকৰ ৰানিং কৰিব মন যোৱা নাই নহয়, আপোনালোকৰ ৰানিং কৰিব নোৱাৰিব। যদি আপোনালোকে আকৌ মোক বহুতে এইটো সুধিলে দাদা আপোনাৰ মটিভেশ্যন কোন? মোৰ মটিভেশ্যন হৈছে মোৰ মা। যেতিয়া মোৰ ফৰেষ্টৰ ইণ্টাৰভিউ বেয়া হৈছিলে নাই, মোৰ মায়ে কান্দিছিলে আৰু কোনো কান্দা নাই। আৰু বহুতে কৈ থাকে দাদা আপোনাৰ দুখটো বুজি পাইছোঁ আমি, দুখ কাৰো কোনো বুজিব নোৱাৰে। যদি মই কষ্ট পাওঁ নাই, মই অকলে বুজিম যে মোৰ কি কণ্ডিশ্যন বৰ্তমান হৈছে। এইটো কাৰণে ইমান বেলেগৰ কথা ভাবি থকাৰ প্ৰয়োজন নাই। যোনে এৰি গৈছে এৰিব দিয়ক, যোনে আহিছে তাক ৱেলকাম কৰক। আৰু বাৰে বাৰে ক'ম যেন পাৰ হৈ যোৱা দিনটোৰ কাৰণে আহিবলগীয়া দিনটো কেতিয়াও বৰবাদ নকৰিব। লং জাম্পৰ কাৰণে ৰেডি হৈ আছে, লগতে ইয়াতে ভলীবল চলিছে। নমিলে বাকী অলপ পিছত আমি লং জাম্প মাৰিম। তেতিয়া আমি মাৰিম লং জাম্প, যিমান পাৰোঁ যিমান যায় আৰু চেষ্টা কৰিম এক্সিলেণ্ট আনিবৰ কাৰণে। 4.16টো যেনে তেনে, আৰু ইমান টাৰ্গেট লোৱা নাই। অলপ এইটো ঠিক কৰিব লগা হৈছেগৈ, কাৰণ অলপ ৰাতিপুৱা মানে বৰষুণটো গিৰিয়াখনে টান হৈ আছেগৈ, সেইটো কাৰণে বালিটো অলপ বৰলৈ আনিছোঁগৈ। ভলীবল ধুনীয়াকৈ চলি আছে। একফালে এইটো যোগা হ'ল, এইটো হৈছে 17 ফুট, সেইটো 17.5 ফুট, আৰু এইটো হৈছে 16.5 ফুট। এই হৈ যাব এইটো। আগৰটো হৈছে 18 মানে, এইটো 17.5 আৰু 16.5। এতিয়া মাৰিব সকলোৱে লং জাম্প, যিমান পাৰে এক্সিলেণ্ট যাব চেষ্টা কৰিব। এতিয়া মাৰিছে প্ৰথম কেঞ্চেল।
অকল 14.5 Ayo bilang aku tadi ngolah. Aduh.